হেল্ল' কি খবৰ? ইফালে আজি ৰাতিপুৱা ইয়াত দেহাই পঢ়ি আছে। মই দেহাৰ ওচৰতে বহি আছোঁ। আৰু দেউতাই কি কৰি আছে আজি? মোৰ গুটি কাটি আছে। দেউতাই কেনেকৈ মোৰ গুটি কাটিছে এতিয়া দেখুৱাম হয় নাই? অঁ দেখুৱাম দেই। আৰু ইফালে মই আহি আছোঁ, এওঁ মৌ ৰস কাটি আছে, মৌ কাটি আছে। আচলতে দেহাই মৌ গুটি কাটিছে বুলি কৈছে, সেইকাৰণে দেহাৰ ভাষাত ময়ো মৌ গুটি কাটিছে বুলিয়ে কৈছোঁ বাৰু। দেহাই মানে আমাক কয় দেউতাই মৌ গুটি কাটিছে বুলি। আৰু ইফালে এওঁ কাটি আছে ৰাতিপুৱাই, কাৰণ যোৱাকালি পূৰ্ণিমা হৈ গ'ল। পূৰ্ণিমাৰ দিনাখনেই কাটিব লাগে, নহ'লে বোলে হেৰি হৈ যায়, মানে পোৱালি হৈ যায়। সেয়া আমাৰো প্ৰায়খিনি তেনেকুৱাই হ'ল। সেইকাৰণে এয়া চাফাও কৰি আছে, এয়া মোৰ ৰসো উলিয়াই আছে। তাকে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আচলতে মাহে মাহে কৰিব লাগে, আমাৰ থাকি যায়, আজৰি নাপায়। আৰু দেহাই মৌ গুটি বিন্ধে বুলি ভয়ত ৰুমত সোমাই চাই আছে। ময়ো লাহে লাহে আহিছোঁ, মোৰ ভয় লাগে বিন্ধে বুলি। অৱশ্যে নিবিন্ধে বাৰু, কেনেবাকৈ গছক পৰিলেহে বিন্ধিবলৈ আহে। আৰু এয়া ফালৰ পৰা কৰি আছে, এটা এটা বাঁহ চাফা কৰি আছে। বহুত হৈ গ'ল, মানে কেইবামাহো হৈ গ'ল চাফা নকৰা। সেইবাবে ৰস বিশেষ নোলালেও মানে চাফা কৰি থাকিব লাগে, কিন্তু সময় নাপায়। সেইকাৰণে এয়া বহুতখিনি হৈ গৈছে মৌচাক। আৰু এয়া লৰালৰিকৈ দেহাক প্ৰথমতে মোৰ ৰস অকণ আনি দিছোঁ, কাৰণ প্ৰথমতে মৌ কাটিলে তাকে অকণমান দিওঁ। আৰু সেইবাবে কটাৰ লগালগ আনি তাক অকণমানে খাবলৈ দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।